আজি আমি বনাবলৈ লৈছোঁ কচুৰ ফুলেৰে ব্ৰইলাৰ মাংস। আহকচোন আৰম্ভ কৰোঁ ভিডিঅ'টি। কচুৰ ফুলখিনি ধুনীয়াকৈ কুটি ল'লোঁ আৰু ইয়াত অকণমান গৰম পানীৰে এতিয়া ধুনীয়াকৈ পাতলাত গৰম পানী কৰি দি লৈছোঁ। পানীৰে থৈ দিলে তাৰমানে নধৰে, সেইটো কাৰণে মই গৰম পানী দিছোঁ। বেছি গৰম নহয়, কুহুমীয়া গৰম পানী কৰি লৈছোঁ। এতিয়া মাংসখিনি ভাজিবলৈ কেৰাহী এটা পাতি লৈছোঁ। কেৰাহীটো মই আগৰে ভাজা কেৰাহী আছিল, সেইটো কাৰণে অকণমান তেল আছে। এতিয়া ইয়াত মই তেল দি ধুনীয়াকৈ মাংসখিনি ভাজি ল'ম। ৰেডি কৰি লৈছোঁ, তেলখিনি গৰম কৰি লৈছোঁ আৰু এতিয়া ইয়াত পিঁয়াজ জলকীয়া দি লৈছোঁ। মাংসখিনি ভাজি ল'ব। একেবাৰে সৰু সৰুকৈ কুটিছোঁ ফুলত দিম কাৰণে। ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া মই পানী জিকাই থোৱা কচুখিনি ধুনীয়াকৈ ধুই ল'লোঁ। তাত অকণমান নেমু টেঙা চেপি দিছোঁ নধৰিবৰ কাৰণে। কচু ফুলখিনি মই মাংসৰ লগত দি দিলোঁ। ফুলখিনি দিয়াৰ কিছু সময়ৰ পিছত এনেকুৱা হৈ যায়। গেছৰ ফ্লেমটো মই অকণমান কমাই দিছোঁ আৰু নিমখ হালধি মই দি লৈছিলোঁ মাংসত। নিমখটো অকণমান কচুবোৰৰ তাতে আন্দাজ মতে দি দিছোঁ, আপোনালোকে পিছতো দিব পাৰে। টেঙাৰ পাত আছিলে অকণমান এনেকৈ কাটি লৈছোঁ। এইটো মানে অপশ্যনেল হয়, দিলেও দিব পাৰে। মই মানে নধৰিবৰ কাৰণে দিছোঁ, নেমু চেপি দিছোঁ নধৰে, তথাপিতো দি দিছোঁ। আৰু আপোনালোকে এই মেচকা টেঙাৰ পাত নাথাকিলে যিকোনো টেঙাই দিব পাৰে। এয়া মই মেচকা টেঙাৰ পাত কুটি এতিয়া মই জাব্ৰেং দিছোঁ অকণমান। সেই জাব্ৰেংটো দিলেও নধৰে, কচুখিনি মুচি যায়। এতিয়া দি ল'লোঁ। এতিয়া আৰু মেচকা টেঙাৰ পাতখিনি দি দিছোঁ। দেখা আৰু পিছত মই লগে ভাজিম। ইয়াত মই পানী গৰম কৰি থৈছিলোঁ, গৰম পানী দি দিম। ঢাকনিখন মাৰি দিছোঁ, কিছু সময় উতলিব দিম। এখন গুচাই দিছোঁ, কি ধুনীয়াকৈ উতলি আছে দেখিছেনে ফুলখিনি। একেবাৰে লোভ লাগি যোৱা নিচিনা হৈছেনে, কেনেকুৱা লাগিছে নাজানো দেই। যোনে যোনে ভাল পায় আৰু তেওঁলোকৰ লোভ লাগিব, বেয়া পাবলৈ নালাগে বাৰু। আৰু ভালছে কমেণ্ট এটা কৰিবচোন আপোনালোকে কেনেকুৱা লাগে। এনেকৈ ঘুটি দিছোঁ মানে কচুৰ ফুল। এনেকৈ ঘুটি দিছোঁ, এতিয়া ভাল হয় মানে মিহি মিহি হৈ যায়। ফুল ৰেডি হৈ গ'ল মোৰ, হৈ গ'ল। এতিয়া মই গেছটো নমাই দিম। আজি দুপৰীয়া থালি তৈয়াৰ হৈ গ'ল। এয়া লাওৰ ফুলেৰে কণী ভাজিছোঁ, এয়া কোমোৰা জালি ভাজি, এয়া দালি, এয়া মাংসৰে কচু ফুল। আজি দুপৰীয়া থালি এয়া। ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব।